নমস্কাৰ মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ মোৰ হাতত এই যিখন খবৰ কাগজ আছে এইখন আছে দা হিন্দু ইয়াত 13 তাৰিখৰ এই হিন্দু পেপাৰখনত তাৰ প্ৰথম পৃষ্ঠাত এটা খবৰ প্ৰকাশ পাইছে আৰু এইটো ইতিমধ্যে অন্যান্য ডিজিটেল মাধ্যমত বা আমি সকলোৱে গম পাইছোঁ হেতু হৈছে কি এই যেটো হেডলাইন তো মই আপোনালোকক পঢ়ি দিছো TN notifies 10x after SC deems asset implicit অর্থাৎ তামিলনাডু সরকারে 10খন বিল তামিলনাডুৰ গভৰ্ণৰ তামিলনাডুৰ গভৰ্ণৰ হৈছে ৰাজ্যপাল হৈছে RN ৰবি RN ৰবিয়ে গভৰ্ণৰে ৰাজ্যপালে সন্মতি নিদিয়াৰ পিছতো উচ্চতম ন্যায়ালয়ে 10খন বিল ৰাজ্যপালৰ অনুমোদনৰ কাৰণে ৰাজ্যপালৰ অফিচত প্ৰায় এবছৰতকৈ বেছি দিন পৰি আছিল সেই বিল কেইখন এতিয়া তাক লৈ তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছিল আৰু উচ্চতম ন্যায়ালয়ৰ এটা ৰায় অতি আজি কেইদিনমান আগতে উচ্চতম ন্যায়ালয়ে এটা ৰায় দিছে আৰু উচ্চতম ন্যায়ালয়ে ৰায়টোত কি কৈছে হেতু মই অকণ পঢ়ি দিছো হেতু শুনিব The legislative history created in Tamil Nadu on Saturday when the state government notified 10x in the government gazette, making them the first bills to become law without the assent of either the president or the governor. This follows the Supreme Court's verdict that these bills, readopted by the state assembly and sent to the president by the governor, were deemed to have received assent. অর্থাৎ এইটো এটা গুৰুত্বপূৰ্ণ কথা এখানে যে তামিলনাডু চৰকাৰে বিশেষকৈ তাত এই গোটেই প্ৰায় আটাইবোৰ বিলেই তাত আপোনাৰ ৰাজ্যত বিভিন্ন বিশ্ববিদ্যালয়ত তাত চেঞ্চেলৰ বা ভাইস চেঞ্চেলৰ নিযুক্তিক লৈ পেলাই এই বিল কেইখন আছিল আৰু এই বিল কেইখন তামিলনাডু গভৰ্ণৰ RN ৰবিয়ে এবছৰতকৈ বেছি দিন তেওঁ সন্মতি দিয়াকে পেলাই থৈছিল এতিয়া আমি এটা কথা আপোনালোকে গম পাইছে যে 2014 চনত যেতিয়া ভাৰতত বিজেপি চৰকাৰ আহিল তেতিয়াৰ পৰা আমি এটা পেটাৰ্ন এটা দেখা পাইছোঁ যে য'ত ৰাজ্য চৰকাৰ বিজেপি নহয় অৰ্থাৎ অবিজেপি যিবোৰ চৰকাৰ আছে ভাৰতবৰ্ষত যেনেকৈ পঞ্জাৱ সৌখিনালৈকে দিল্লীত আছিল আপোনাৰ এতিয়া তামিলনাডু কেৰালা অন্ধ্ৰপ্ৰদেশ তেলেংগানা তেনেকুৱা বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বিজেপি চৰকাৰ নথকা চৰকাৰ আছে অবিজেপি চৰকাৰ আছে আৰু তাত আমি দেখিছোঁ কি কৰিছে যে তেওঁলোকে ৰাজ্য চৰকাৰক তেওঁলোকে বিল পাছ কৰিবলৈ নিদিয়ে ৰাজ্য চৰকাৰক তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে স্বাধীনভাৱে তেওঁলোকৰ কাৰ্য পৰিচালনা কৰাত বাধা দিয়ে কেনেকুৱাকৈ গভৰ্ণৰজনৰ যোগেদি ৰাজ্যপালৰ যোগেদি ৰাজ্যপালজনক তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ এজেণ্ট হিচাপে ৰাজ্যপালজনে কেন্দ্ৰীয় চৰকাৰৰ এজেণ্ট হিচাপে সেই ৰাজ্যবিলাকত কাম কৰে আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে বিশেষকৈ RN ৰবি ইয়াৰ আগতে আপোনালোকে জানে যে RN ৰবি তেওঁ এজন ব্যুৰক্ৰেট আছিলে তেওঁ এজন প্ৰশাসনীয় বিষয়া আছিলে পুলিচ বিভাগত কাম কৰিছিল চোৰাংচোৱা বিভাগত কাম কৰিছিল তামিলনাডুলৈ তেওঁক বদলি কৰাৰ আগতে তেওঁ নাগালেণ্ডৰ গভৰ্ণৰ আছিল আৰু নাগালেণ্ডত তেওঁ যথেষ্ট বিতৰ্কৰ সন্মুখীন হৈছিল নাগালেণ্ডত থকাৰ সময়ত
আৰু এতিয়া তামিলনাডুলৈ যোৱাৰ পিছত তেওঁ 10খন বিলত সন্মতি প্ৰদান নকৰাকৈ তেওঁ ৰখাই থৈছিল আৰু সেইকাৰণে কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছিল উচ্চতম ন্যায়ালয়ত তেওঁলোকে এই যে ৰাজ্যপালগৰাকীয়ে বিলকেইখনত অনুমতি দিয়া নাই সেই কথাটো উচ্চতম ন্যায়ালয়ত তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিছিল আৰু উচ্চতম ন্যায়ালয়ে অতি স্পষ্টভাৱে এই কথাটো কৈ দিলে আৰু এইটো সেইকাৰণে ভাৰতবৰ্ষৰ যিটো ল মেকিঙৰ ইন দি হিষ্ট্ৰী অফ ল মেকিং অৰ্থাৎ আইন প্ৰণয়নৰ ইতিহাসত আৰু বিশেষকৈ ৰাজ্য চৰকাৰৰ বিধানসভাৰ আইন প্ৰণয়নৰ ইতিহাসত তামিলনাডুৰ এই যিটো ঘটনা আৰু উচ্চতম ন্যায়ালয়ে যিটো ৰায়দান কৰিলে তেওঁ উচ্চতম ন্যায়ালয়ে কৈছে যে ভাৰতৰ সংবিধানৰ 200 নম্বৰ ধাৰা মতে যে যেতিয়া ৰাজ্য চৰকাৰে এখন বিল গ্ৰহণ কৰিব বিল এখন গ্ৰহণ কৰাৰ বহুত কেইটা পৰ্যায় আছে এখন বিল বিধানসভাত উত্থাপন কোনোবা উত্থাপন কৰিব উত্থাপিত হ'ব কোনোবা উত্থাপন কৰিব প্ৰাইভেট মেম্বাৰেও কৰিব পাৰে ব্যক্তিগত সদস্যই কৰিব পাৰে চৰকাৰে কৰিব পাৰে কৰাৰ পিছত তাক লৈ বিতৰ্ক হ'ব এই বিলখনক লৈ পেলাই কমিটিলৈ যাব পাৰে বা বিভিন্ন পৰ্যায় আছে মই ইমান ডিটেইলছলৈ ইমান তাৰ বিষয়ত বিৱৰণলৈ নাযাওঁ গতিকে তাৰ পিছত যেতিয়া বিধানসভাত সেই বিলখন পাছ কৰা হয় গৃহীত হয় তেতিয়া বিধানসভাত বিলখন গৃহীত হোৱাৰ পিছত বিলখন আইন হ'বৰ কাৰণে তাক এক্ট কৰিবৰ কাৰণে সেইখন গভৰ্ণৰৰ ওচৰলৈ ৰাজ্যপালৰ ওচৰলৈ পঠিওৱা হয় এতিয়া বিধানসভাত যিহেতু সৰ্বসন্মতিক্ৰমে বিলখন গৃহীত হৈছে বা সংখ্যাগৰিষ্ঠ ভোটৰ ভিত্তিতে বিলখন গৃহীত হৈছে তাৰ পিছত ৰাজ্যপালে সেই বিলখনত তেওঁৰ অনুমতি দিয়াটো এটা জাষ্ট ফৰ্মেলিটি দিব লাগে আৰু কিন্তু RN ৰবিয়ে এই বিলবোৰত সন্মতি নিদিয়াকৈ পেলাই থৈছিল বিভিন্ন ধৰণৰ অজুহাতত আৰু তেতিয়া এই যে এই বিলকেইখন যে তেওঁ চৰকাৰে প্ৰকৃত প্ৰক্ৰিয়াৰে বিলখন সম্পূৰ্ণৰূপে যি প্ৰক্ৰিয়াৰে বিলকেইখন উত্থাপন হ'ব লাগে যি প্ৰক্ৰিয়াৰে বিধানসভাত বিলকেইখন গৃহীত হ'ব লাগে সেইটো হোৱাৰ পিছতো RN ৰবিয়ে এই বিলকেইখনত গভৰ্ণৰ হিচাপে ৰাজ্যপাল হিচাপে তেওঁ সন্মতি প্ৰদান কৰা নাছিল আৰু সেইকাৰণে তামিলনাডু চৰকাৰে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিছিল এতিয়া উচ্চতম ন্যায়ালয়ে এটা অতি স্পষ্ট তেওঁলোকে এটা ৰায় দিলে যে বিল এখন যেতিয়া ৰাজ্যপাললৈ পঠিওৱা হয় তেওঁ সেই বিলখনত তেওঁ সন্মতি প্ৰদান কৰিব লাগিব আৰু তেওঁৰ যদি কিবা তাত আপত্তি থাকে তেওঁ যদি কিবা স্পষ্টীকৰণ বিচাৰে তেওঁ বিলখন আকৌ চৰকাৰলৈ উভতাই পঠিয়াব পাৰে বা তেওঁ এইটো হেৰিলৈ দিব পাৰে কেন্দ্ৰ চৰকাৰ অৰ্থাৎ ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিয়াব পাৰে কিন্তু ৰাষ্ট্ৰপতিৰ ওচৰলৈ পঠিয়াওক বা ৰাজ্য চৰকাৰৰ ওচৰলৈ উভতাই পঠিয়াওক ৰাজ্য চৰকাৰে যদি সেই একেখন বিল একেধৰণে তেওঁলৈ আকৌ গভৰ্ণৰলৈ পঠিয়াই ৰাজ্যপাললৈ পঠিয়াই তেওঁ তাত সন্মতি দিবলৈ বাধ্য আৰু 3 মাহৰ ভিতৰত যদি তেওঁ সন্মতি নিদিয়ে তেতিয়াহ'লে আপুনি সন্মতি পোৱা বুলি ধৰি লৈ এই বিলকেইখনক এক্টলৈ অৰ্থাৎ আইন বুলি তেওঁলোকে আইন বুলি গণ্য কৰিব পৰা যায় গতিকে এই যিটো ৰায় উচ্চতম ন্যায়ালয়ৰ এই যিটো ৰায় এই ৰায়টো বৰ্তমান পৰিস্থিতিত এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ ঘটনা কি কাৰণে তাৎপৰ্যপূৰ্ণ ঘটনা যে ভাৰতবৰ্ষত এতিয়া কেন্দ্ৰ চৰকাৰে যিটো যুক্তৰাষ্ট্ৰীয় যিটো আমাৰ গাঁথনি সংবিধানৰ যিটো যুক্তৰাষ্ট্ৰীয় গাঁথনি সেই যুক্তৰাষ্ট্ৰীয় গাঁথনিৰ ওপৰত এই বিজেপি চৰকাৰে বৰ বেলেগ ধৰণে তেওঁলোকে হস্তক্ষেপ কৰিছে আৰু তেওঁলোকে সকলো কথাতে তেওঁলোকে হস্তক্ষেপ কৰিব বিচাৰে তেওঁলোকে
নিয়ন্ত্ৰণ কৰিব বিচাৰে তেওঁলোকে তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰে আৰু তামিলনাডুত এই যিটো তামিলনাডু চৰকাৰৰ আইন প্ৰণয়ন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে যিখিনি কথা ক'লে যিটো ৰায় দিলে এইটোৱে এটা কথা স্পষ্ট কৰি দিলে যে এতিয়াৰ পৰা আৰু এইটো যদিও তামিলনাডুৰ ক্ষেত্ৰত এইটো সকলো ফালৰ পৰা এইটো সকলো ৰাজ্যৰ ক্ষেত্ৰতেই প্ৰযোজ্য হ'ব কেৱল এটা কথা যে তাৰ ফেকচুৱেল পজিশ্যনটো তামিলনাডুত যিটো ধৰক যেনেকৈ আজি এবছৰতকৈ বেছি বিলবিলাক পৰি আছিলে এই ধৰণৰ কথাটো বিবেচনা কৰিবলৈ কিন্তু তাৰ সৰ্বভাৰতীয় তাৰ এটা প্ৰয়োগত এটা সুবিধা কৰি দিব গতিকে উচ্চতম ন্যায়ালয়ৰ এই যিটো ৰায় এই ৰায়টো মই ক'ম যে এইটো এটা ঐতিহাসিক ৰায় এতিয়া তামিলনাডু চৰকাৰে শনিবাৰে তেওঁলোকে জাননী জাৰি কৰিছে যে এই 10খন বিল এতিয়া তেওঁলোক আইনত পৰিণত হ'ল আৰু এই যিটো ৰায় এইটো এটা ঐতিহাসিক ৰায় এইকাৰণে যে ই আমাৰ সংবিধানৰ যিটো মৌলিক যিটো স্পিৰিট আমাৰ সংবিধানৰ মৌলিক যিটো তাৰ যি আদৰ্শ যুক্তৰাষ্ট্ৰীয় যিটো ভাৱধাৰা যুক্তৰাষ্ট্ৰীয় যিটো তাৰ মতাদৰ্শ সেই যুক্তৰাষ্ট্ৰীয় যিটো আদৰ্শ তাক এই বিলখনে ঊৰ্ধত তুলি ধৰিছে আভল কৰিছে আৰু ইয়াৰ এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিব অৱশ্যে কেন্দ্ৰ চৰকাৰে এই বিলকেইখন এই উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় সেই ৰায়ৰ এটা তেওঁলোকে ৰিভিউ বিচাৰি তাক এটা পুনৰ পৰ্যালোচনাৰ কাৰণে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব বুলি কৈছে সেইটো এটা পিছৰ কথা দেখা যাওক উচ্চতম ন্যায়ালয়ে তাক কি ধৰণৰ পৰ্যালোচনা কৰে কিন্তু এতিয়া তামিলনাডু চৰকাৰৰ কাৰণে এইটো এটা বিপুল এটা বিশাল এটা জয় এটা ডাঙৰ তেওঁলোকৰ এটা জয় আৰু তামিলনাডু চৰকাৰৰ বিজয় নহয় মই ক'ম যে এইটো ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় যিটো কাঠামো আমাৰ সংবিধানৰ তাৰ এটা জয় গতিকে এই যিটো উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় এই ৰায়টো সেইকাৰণেই এটা ঐতিহাসিক ৰায় বুলি মই কৈছোঁ আৰু এই যে বিজেপি শাসিত অবিজেপি শাসিত চৰকাৰ ৰাজ্যবিলাকত বিজেপিৰ দ্বাৰা প্ৰেৰিত ৰাজ্যপালবিলাকৰ যিটো ব্যৱহাৰ সেইটোৰ ক্ষেত্ৰত এইটো এটা মই ক'ম যে এইটো এটা বৰ ডাঙৰ ধৰণৰ এটা সকাহ উচ্চতম ন্যায়ালয়ে দিলে আৰু ইটছ এ বিগ স্লেপ এটা পূৰ্ণহতীয়া স্বৰ বুলি ক'ব লাগিব on the face of those governors who create troubles for the state governments আৰু যেটো আমি দিল্লীত দেখা পাইছিলো কেৰালাত দেখা পাইছো তামিলনাডুত দেখা পাইছো বা অন্য অবিজেপি শাসিত ৰাজ্যবিলাকত দেখা পাই আছো গতিকে মই ভাবো যে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক ৰায় ধন্যবাদ